মহামান্য সমগ্ৰ জিলাবাসীৰ বাবে এই পবিত্ৰ মুহূৰ্ত হৈ পৰিছে। স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া ব্যক্তিসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি। ইতিমধ্যে পেৰেড পৰিৱেশন কৰি আমাৰ দেশত গণতন্ত্ৰই সুকীয়া স্বৰূপৰে উদ্ভাসিত হৈ উঠে। সেই শুভক্ষণত আমি সংবিধান খচৰা সমিতিৰ অধ্যক্ষ ডক্টৰ ভীমৰাও জি আম্বেদকাৰ, সংবিধান সভাৰ অধ্যক্ষ ডাক্তৰ ৰাজেন্দ্ৰ প্ৰসাদৰ লগতে সমস্ত স্বাধীনতা সেনানী আৰু অমৰ শ্বহীদসকললৈ পুনৰ এবাৰ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ, যিসকলৰ সৰ্বোচ্চ ত্যাগৰ বিনিময়ত আমি স্বাধীন দেশৰ নাগৰিক ৰূপে গৌৰৱ কৰিবলৈ সক্ষম হৈছোঁ। সংবিধান ৰচনাৰ গুৰি বঠা ধৰা মহান ব্যক্তিসকলৰ ঐকান্তিক প্ৰয়াস ৰাষ্ট্ৰক শক্তিশালী কৰাৰ প্ৰতি অপৰিসীম দায়বদ্ধতাৰ বাবে দেশে আজি উত্তৰণৰ শক্তিশালী যাত্ৰাত অৱতীৰ্ণ হ'বলৈকে সক্ষম হৈছে।